মৰমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যি ফাইনেল পৰীক্ষা দিলা 2024ত সেই ফাইনেল পৰীক্ষাত মেথমেটিক্সৰ MCQ তোমালোকে কিমানটা শুদ্ধ কৰিছা ভুল কৰিছা তোমালোকে ইয়াৰ পৰা চেক কৰিব পাৰিবা মই তোমালোকৰ শুদ্ধ উত্তৰবিলাক কৈ দিছো তোমালোকে চেক কৰি লবা তোমালোকে নিজে গম পাব পাৰিবা তোমালোকে কিমান নম্বৰ পাবা কিমান নম্বৰ নাপাবা okay question number 1 at ki asile first time I sang turn your battery saver okay question number 1 at ki asile je shuddho uttorto basi uliwa shuddho uttorto amak basi uliaba lage first te tomar the value of 2/0 2 ba ki 2/0 মান কিমান হবো এটা হবো meaningless d number 2 to হবো তোমালোকৰ smallest prime number 2 तार पिছত a to the power minus n or value hobo c next sai number to tomaloke saba অযুগ্ম সংখ্যাৰ সাধাৰণ আকাৰ এটা হবো a twice m plus 1 তাৰপিছত 5 নম্বৰটো তোমালোকৰ আছে দুটা সহমৌলিকৰ এটা হবো b তাৰপিছত তোমালোকৰ 6 নম্বৰটো হবো তোমালোকৰ d অপচন তাৰপিছত আহিল তোমালোকৰ 7 নম্বৰ 7 নম্বৰ তোমালোকৰ অপচন হ'ব C ৰবা 7 নম্বৰ অপচনটো তোমালোকৰ C হ'ব তাৰ পিছত 8 নম্বৰত কি আছে what is the value of root over 441 এটা তোমালোকে জানা 21 আছে A হ'ব তাৰ পিছত 9 নম্বৰটো তোমালোকৰ হ'ব rational number root over 121 11 গুণ 121 হয় তাৰ পিছত আহিল তোমালোকৰ x নম্বৰটো মানে 10 নম্বৰটো তোমালোকৰ হ'ব d তাৰপিছত 11 নম্বৰটো তোমালোকৰ হ'ব মাইনাস হাফ কোট আছে হেতু হ'ব 11 নম্বৰটো তোমালোকৰ d তাৰপিছত 12 নম্বৰটো তোমালোকৰ হ'ব 1 কি হ'ব 1 তাৰ মানে কি b অপচন 13 নম্বৰটো তোমালোকৰ আনসাৰ হ'ব a তাৰপিছত 14 নম্বৰটোত आंसर হ'ব তোমালোকৰ 0 মানে D 15 নম্বৰটো হ'ব তোমালোকৰ 3 কোনোবাই ভুলতো -3 লিখিছা যদি নহব এটো 3 হ'ব কিন্তু দেই কাৰণ ডিসটেন্স দূৰত্ব কেতিয়াও নেগেটিভ হ'ব নোৱাৰে তাৰ পিছত তোমালোকৰ 6 নম্বৰটো আছিল D 6টো নহয় তোমালোকৰ 16 নম্বৰ 17 নম্বৰটো তোমালোকৰ কি আছিল বিন্দুটোৰ কোটি ordinate হ'ব তোমালোকৰ -1 তাৰ বি অপচন অপচনটো হ'ব তোমালোকৰ বি তাৰ পিছত কোএফিচিয়েন্ট অফ অৰিজিন মূল বিন্দুৰ স্থানাঙ্ক হ'ব বি উলম্ব ৰেখাডালক কি অক্ষ বুলি কোৱা হয় y অক্ষ ইমান সহজ তোমালোকৰ কোশ্চেন হৈছে এবাৰ যিয়ে পঢ়িছা তাৰ কাৰণে বহুত সহজ হৈছে কোশ্চেনৰ কোৱালিটিও সহজ দিয়া হৈছে The solution, one of the solution, है solution কোনটো হ'ব A হ'ব তোমালোকৰ next question আছে কি এটা তোমালোকৰ 21 নম্বৰ কোশ্চেনটো হ'ব এই সমীকৰণৰ সমাধানৰ সংখ্যা অসীম হ'ব মেনি আছে ইয়াত D এটা হ'ব কি শৰ্তত এটা হ'ব C = 0 সেই শৰ্তত তাৰ পিছত আহিল তোমালোকৰ 20 নম্বৰ তোমালোকে নিশ্চয় পাইছা SSA কেতিয়া তেনেকা কন্ডিশন আমি পোৱা নাই SAS ASA আৰু SSS থাকে তাৰ পিছত তোমালোকৰ এইটো মানে 24 নম্বৰটো এটা 45 ডিগ্ৰী হ'ব আমাৰ এটা ষ্টুডেন্ট কনফিউজড আছিল মই বুজাই দিছো তাক এনেকে তোমাৰ যদি সমদ্বিবাহু ত্ৰিভুজ হয় এইটো যদি 90 ডিগ্ৰী হয় তেনলে এইটো 45 হ'ব তাৰ পিছত আহিল তোমালোকৰ 25 নম্বৰটো বৰ্ধিত কৰিলে উৎপন্ন হোৱা কোণ হ'ব 120 ডিগ্ৰী এটা 120 ডিগ্ৰী কেনেকৈ হয় তোমালোকে ইন্টাৰনাল এংগেলটো 60 ডিগ্ৰী যদি হয় ইয়া বঢ়াই দিয়া গতিকে দুটা মিলি 180 ডিগ্ৰী হলে এটো কিমান হ'ব 120 ডিগ্ৰী হ'ব নেক্সট তোমালোকে চাবা চিত্ৰটোৰ পৰা x ৰ মান তোমালোকৰ 135 হ'ব তাৰ পিছত আহিল তোমালোকৰ এবাৰ 27 নম্বৰ কোশ্চেনটো
90 কি 60 ডিগ্ৰী এ অপশ্যন 28 নম্বৰটোত হ'ব তোমালোকৰ ট্ৰেপিজিয়াম আৰু এইখিনিতে তোমালোকে জানিছা যে অসমীয়াটো পঢ়িছে তাৰ কাৰণে অলপ অসুবিধা হৈছে চতুৰ্ভুজৰ যদি বিপৰীত বাহু সমান্তৰাল হয় তেন্তে ই হ'ব ইয়াৰ একচুৱেলি ইয়াত তোমালোকে ইংলিছটো চাবা ইফ ওৱান পেয়াৰ মানে এজোৰৰ কথা কৈছে গতিকে এইটো হ'ব তোমালোকৰ ট্ৰেপিজিয়াম ৰাইট আনসাৰ আচ্ছা এডজাসেন্ট এংগেল সন্নিহিত কোণ এটা হ'ব তোমালোকৰ 180 ডিগ্ৰী বহুত ইজি দিয়া আছে তোমালোকৰ কোশ্চেন ধাৰণাৰ বাহিৰত ইয়া হ'ব তোমালোকৰ ৰম্বাস আয়তৰ মধ্যবিন্দু বিলাক যদি তোমালোকে সংযোগ কৰা কি হ'ব ৰম্বাস হ'ব এটো তাৰ পিছত আহিল তোমালোকৰ কি কোশ্চেন নাম্বাৰ 31 এইটো হ'ব তোমালোকৰ 30 কাৰণ সামন্ত্ৰিকৰ কালিৰ আধা তাৰমানে 60 ৰ আধা কৰিলে তোমালোকৰ কিমান হ'ব 30 এটা গল নেক্সট কোশ্চেন তোমালোকৰ আছে 32 এটো কি হ'ব আমাৰ এইটো এডি রাইট অপশন তোমালোকৰ 33 হ'ব ডায়ামিটাৰ ব্যাস ৰবা তাৰ পিছত আহিল তোমালোকৰ কোনটো কোশ্চেন what hopeless is going on তাৰ পিছত তোমালোকৰ 34 ratio of the central angle and the angle কেন্দ্ৰস্থ কোণ আৰু বৃত্তস্থ কোণ এটা হ'ব 2:1 কোনোবাই যদি 1:2 লিখিছা ভুলতে এটা ভুল হ'ব কিন্তু দেই যেহেতু তোমালোকক ক্ৰমিকভাৱে ক'ব লাগিব কেন্দ্ৰস্থ কোণ আৰু বৃত্তস্থ কোণ চক্ৰীয় চতুৰ্ভুজৰ এটা তোমালোকে জানা 180 ডিগ্ৰী তাৰ পিছত আহিল তোমালোকৰ এইটো 50 ডিগ্ৰী এ হ'ব 36 নম্বৰ কোশ্চেনটোত তোমালোকৰ এ অপচন হ'ব 37 নম্বৰটো হ'ব তোমালোকৰ 90 ডিগ্ৰী সেমি সাৰ্কেলত কিমান হয় 90 ডিগ্ৰী হয় এটো তাৰ পিছত আহিল তোমালোকৰ 38 নম্বৰ এটা ব্যাসৰ মধ্যবিন্দু নাম হ'ব ব্যাস যদি হয় তেন্তে মধ্যবিন্দু কেন্দ্ৰই হ'ব বি তাৰ পিছত আহিল তোমালোকৰ 39 নম্বৰটো এস টো কি বুজায় অৰ্ধপৰিসীমা মানে সেমি পেৰিমিটাৰ ডি অপশন তাৰ পিছত হ'ব তোমালোকৰ 40 নম্বৰটো হ'ব 6a স্কয়াৰ এ অপশন তাৰ 41 টো হ'ব তোমালোকৰ 8 এটাৰ যদি তোমালোকে কিউব কৰা তেনেহলে পাই যাবা তোমালোকে 512 64 multiplied by 8 ঠিক আছে তেনেহলে তোমালোকৰ এটো কি আছিল 42 নম্বৰটো হ'ব তোমালোকৰ এ অপশন তাৰপিছত 43 নম্বৰটো হ'ব তোমালোকৰ শ্ৰেণীৰ সূচক এই যেতিয়া তোমালোকৰ কনফিউজন হয় তেতিয়া ইংলিশটো চাবা ক্লাস ইন্টাৰভেল কিমান হ'ব 10 হ'ব 60 - 50 10 এতিয়া 44 নম্বৰটো হ'ব আছে কি তলৰ কোনটো সংখ্যা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে মাইনাস নেগেটিভ কেতিয়াও হ'ব নোৱাৰে আমাৰ সম্ভাৱিতাৰ মান তাৰ পিছত আহিল তোমালোকৰ এইটো কিমান 45 নম্বৰ লাষ্ট তো এটা তোমালোকৰ 85 নিম্ন সীমা 85 এই যে ইয়াৰে 85 গতিকে এইখিনি আছিল তোমালোকৰ এমসিকিউৰ শুদ্ধ উত্তৰ কেইটা তোমালোকে চাই চেক কৰি লবা কোনে শুদ্ধ হৈছে কোনে ভুল কৰিছে কাৰোবাক কিবা জানিবলগীয়া থাকিলে তোমালোকে কমেন্টত জনাবা থ্যাংক ইউ